সৰুপোকৰ আক্ৰমণত কৃষকৰ খেতি অনিষ্ট হোৱা লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ ধলপুৰ কৃষিখণ্ড এলেকাত কৃষিপথাৰ পৰিদৰ্শন কৰে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদে। খেতিৰ প্ৰতিকাৰ, ক্ষতিপূৰণ, শস্য বীমা আদি বিভিন্ন বিষয়ত বিভাগীয় বিষয়াৰ লগত যোগাযোগ কৰি কৃষকক সকাহ দিয়াৰ চেষ্টা কৃষক পৰিষদৰ। উক্ত ভ্ৰমণত অসম কৃষক পৰিষদৰ কাৰ্যকৰী সভাপতি সুদেশ্বৰ পেগু, সাধাৰণ সম্পাদক ফুলেন দাস, সম্পাদক দিজু গগৈ, কৃষ্ণ পাটগিৰি, ধনজিৎ মৰাং, চন্দ্ৰ হাজৰিকা, মাখন তামুলী, তপন বনিয়াসহ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে। আমি আজি উপস্থিত হৈছোঁ নাৰায়ণপুৰৰ এই একাদহীয়া মাজগাঁও পথাৰত। ইয়াৰে কেইজনমান কৃষক আৰু আমাৰ মাখন তামুলী ছাৰে আমাক অৱগত কৰিছিল যে ইয়াতেই স্বাৰ্মিং কেটাৰপিলাৰ এটা কেটাৰপিলাৰ টাইপৰ পোকে যথেষ্ট খেতি অনিষ্ট কৰিছে। তো এই কথাটো যেতিয়া আমাৰ কৃষিমন্ত্ৰী অতুল বৰা মহোদয়ে খবৰটো পাইছিলে, তেতিয়া আমাক কৃষক পৰিষদৰ লগত কিছু যোগাযোগ কৰি বা আমাৰ যিখিনি তেখেতৰ ডিপাৰ্টমেণ্ট আছে সিহঁতৰ লগত কথা পাতি পেলাই আজি আমাক পৰিদৰ্শন কৰাৰ এটা ব্যৱস্থা কৰিব দিছিলে। সেইমৰ্মে আমি আহি এই একাদহীয়া মাজগাঁও পথাৰত উপস্থিত হৈছোঁহি আৰু আমি নিজেই এই খেতিখিনি চালোঁ, কৃষকৰ লগত মত বিনিময় কৰিছোঁ। ইয়াতে যিটো কেটাৰপিলাৰ টাইপৰ পোকে অনিষ্ট কৰিছে, ইয়াৰ প্ৰতিকাৰ হিচাপে আমি আমাৰ নাৰায়ণপুৰ ADO চাৰ্কলৰ যিজন বাইদেউ আছে, বাইদেউগৰাকীয়ে কিছু আমাৰ কীটনাশক যোগান ধৰিছিলে, কিন্তু সেইখিনি জানিব পাৰিছোঁ পৰ্যাপ্ত পৰিমাণে তেখেতসকলে পোৱা নাই আৰু এই 2-4 দিনতেই যাতে এই কীটনাশকটো যোগান ধৰি কৃষক ৰাইজক কিছু সকাহ দিব পাৰে, তাৰ বাবে আমি বাইদেউৰ লগতো কথা পাতিছোঁ, কৃষকৰ লগতো মত বিনিময় কৰিছোঁ। ইয়াৰ উপৰিও ভাদ আৰু যিটো আমাৰ আহিন মাহ, যিহেতু 2টা মাহ হাতত আছেই, এই 2 মাহত কৃষিৰ দ্বাৰা আমি উৎপাদন যথেষ্ট বঢ়োৱাৰ কাৰণে চেষ্টা এটা কৰিব পাৰোঁ। সেয়েহে নেনো ইউৰিয়াই হওক বা ইউৰিয়া, DAP এনেকুৱা ধৰণৰ কিছু গভমেণ্ট ছাপ্লাই বা বাইদেউৰ ফালৰ পৰা যি সকাহ দিব পাৰে, কৃষকখিনিক যদি তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰি দিব পৰা যায়, তাৰ উৎপাদন নিশ্চয় বৃদ্ধি হ'ব বুলি মই ভাবিছোঁ।